নমস্কাৰ মহোজ্জল আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ আৰু এতিয়া মই যাবলৈ ওলাইছো বঙাইগাঁও জিলাৰ অন্যতম এখন ঠাই উত্তৰ শালমাৰাত অৱস্থিত মহাদেৱ পাহাৰত 19 ফুট উচ্চতাৰ এটা শিৱলিংগ উন্মোচন তথা প্ৰাণ প্ৰতিষ্ঠা কৰিব আৰু সেই অনুষ্ঠানত আমি গৈ আছো পিকু আছে লগত আমি দুজনে গৈ আছো তো আপোনালোকে ধুনিয়াকে ভিডিঅ'টো এটো যে চাব মই দেখুৱাম মানে কি অনুষ্ঠান হয় বা কি মানে দেখা পাব তো কিমান মানুহে সকলো গম পাব ধুনিয়াকে আৰু আমি ৰাতিপুৱাৰ পৰা ওলাই আহিছো আৰু এতিয়া আমি তুলুঙিয়া পাইছো মানে ইফালে অভাৰব্ৰিজ আছে ইফালে অভাৰব্ৰিজ আছে অভাৰব্ৰিজৰ আমি এনেকে উঠি যাব লাগিব যেহেতু ৰাস্তাটো খুব ধুনিয়া হৈ গৈছে এতিয়া একদম দুখন অভাৰব্ৰিজ একেলগে আছে আমি এনেকে ইবা ওপৰ মেইন ৰাস্তা দি আমি যাব লাগিব তো আমি গৈ আছো আপোনালোকে চাই থাকিব ভিডিঅ'টো ধুনিয়াকে আৰু হৰ হৰ মহাদেৱ মহাদেৱ পাহাৰত 19 ফুট উচ্চতাৰ শিৱলিংগটো উন্মোচন তথা প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব কিন্তু তাৰ আগতে আমি যাব লাগিব মানে ভাৰতবৰ্ষৰ দুখন ঠাইতে সহস্ৰ শিৱলিংগ পোৱা বুলি জনা যায় কিন্তু তাৰে এটা হৈছে কেদাৰনাথত আছে বুলি আমি গম পাইছো কিন্তু সেকেন্ডটো মানে দ্বিতীয়টো ক'ত আছে সেইটো মানে শাস্ত্ৰ বা কিতাপে পত্ৰ লিখা নাই যদিও কিন্তু মানে স্থানীয় লোকসকলৰ দাবী যে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ দেউৰীপাৰাত সহস্ৰ শিৱলিংগ দ্বিতীয়টো আছে বুলি তেওঁলোকে কৰিছে আৰু সেই ঠাইত আমি গৈ আছো আৰু মানে আমাৰ কি মানে আজি একদম ৰাতিপুৱাৰ পৰা আমাৰ মানে ভাগ্য বেয়া নেকি আমাৰ গাড়ীখনে মানে বাৰে বাৰে প্ৰব্লেম দি আছে তো আমি এনেকা এটা জায়গাত আমি পালো য'ত নেকি মানুহ মানে অহা যোৱাটো কম তো আমি যাব পৰা নাই মানে ঠেলিব পৰা নাই আমি পিকুটো ষ্টাইৰিঙত থাকিব লাগিব মই ঠেলিব লাগিব কিন্তু মানে পৰা নাই কিন্তু এজন মানুহ পালো তো সেই মানুহজনে মানে ভিডিঅ' নকৰিলো আৰু বেয়া কথাটো তো মানুহজনে 500 টকা লাগে বোলে ঠেলি দিওঁতে তো আমি ভাবিলো তো 500 টকাটো আৰু আমি সহায়হে খুজিছো তো অলপমান ঠেলি দিয়াৰ কাৰণে 500 টকাটো দিয়া পটককে নহয় 500 টকাটো দিব পাৰো ডাঙৰ কথা নহয় কিন্তু এটা মানৱতাৰ খাতিৰতে ঠেলিব লাগিছিলে কেউ নেঠেলিলে একো নকলো নালাগে বুলি কলো আহিছিলে 500 টকা লাগিব বুলি তো এতিয়া আমি বেলেগক সহায় বিচাৰিছো কিন্তু এতিয়া আহি আছে তো আসলতে বিপদত কোনবা নহয় কোনবা কেতিয়াবা পৰে কিন্তু মানুহ সহায় কৰিব লাগে অলপ চলপ কিন্তু প্ৰত্যেকটো বস্তুতে মানে টকা নহয় আসলতে এইটো বুজিব লাগে এইটো মানে ভাল লগা নাই আৰু তো আমি অলপ দূৰৰ পৰা আহিছো ইয়াতে আমাৰ অকমান আজি গাড়ীখন প্ৰব্লেম দি আছে তো কি কম আৰু ভাল লগা নাই আৰু এতিয়া তথাপিও আৰু প্ৰভুৰ নামত আহিছো তো আমি কন্টেক্ট কৰিলো কমিটিৰ সৈতেও তেওঁলোকে ৰেসপন্স কৰিছে মানুহ পঠাই দি আছে অলপমান পিছত আহিব তো ঠেলিম ষ্টাৰ্ট কৰিব লাগিব মানে কিবা তো বেটাৰী প্ৰব্লেম হৈছে আৰু যেটো কথা ক'লে মানে ইমান 10-12 লাখ টকা এখন গাড়ী লৈ ফুৰি আছে টকা নাই নেকি টকা থকা নথকাটো ইমান ডাঙৰ কথা নহয় ইমান ডাঙৰ কথা নহয় কিন্তু মেইন হৈছে মানৱতা বা হেল্প এটা সহায় খুজিছো তো এইখিনি অলপমান ঠেলি দিব লাগিছিল আৰু পিছত এজন মানুহ লগ পালো আৰু মানুহজনক কোৱাৰ লগে লগে ঠেলি দিলে সেনেকুৱা টাইপৰ মানুহ হ'ব লাগে জাষ্ট মানে 1 মিনিটে লগা নাই খালি জাষ্ট অলপ ঠেলি দিছে গাড়ী ষ্টাৰ্ট হৈ গ'ল তো আমি আহি গ'লো আৰু তেওঁক মানে ধন্যবাদ জনালো আৰু তেওঁক ভিডিঅ'ত নল'লো বাৰু বিলাক আৰু ভিডিঅ'ত ল'ব মন নাথাকে কিছুমানৰ কিন্তু এনেকুৱা ধৰণৰ মানুহ হ'ব লাগে কোৱাৰ লগে লগে মানে লাগে নেকি বুলি কৈ লগালগ ঠেলি দিলে তো আৰু কিছুমানে আৰু পইচা খোজে খালি পইচাৰ পিছতে দৌৰি থাকে এইবিলাক কাম আৰু আহি পালো আমি মহাদেৱ পাহাৰ আৰু এতিয়া আমি মানে উঠি গৈ আছো একদম মেইন মূল মন্দিৰলৈকে আৰু এতিয়া পিকু আৰু মই দুজনে গৈ আছো আৰু এইফালে চাপ চিৰিৰে এনেকৈ বগাই উঠি যাব লাগিব সেইফালে আৰু সেইফালে প্ৰস্তুতি চলি আছে তো আমাৰ অকণমান লেট হৈ গ'ল আমাৰ গাড়ীখন অকণমান ৰাস্তাতে বেয়া হৈ গ'ল কিন্তু আমি য'ত যাব লগা আছিল সেই তাতে যাব নোৱাৰিলোঁ প্ৰথম যিটো আমাৰ মানে ডেষ্টিনেশ্যন আছিলে কিন্তু ডাইৰেক্ট আমি পাহাৰলৈকে আহিলোঁ এইবাৰ কাৰণ লেট হৈ গ'ল আৰু এতিয়া আহি পাইছোঁ খুব কেনেকুৱা লাগছে পৰিৱেশ ঠাণ্ডা লাগছে না পৰিৱেশ ঠাণ্ডা লাগছে ঠাণ্ডা ফিলিংছ আছে একদম এচি টাইম নাই অলপ আগতে গৰম হৈ আছিলোঁ এতিয়া মানে ভাল লাগি আছে তো এতিয়া আমি গৈ আছোঁ আপোনালোকক দেখুৱাম আজি যি প্ৰাণ প্ৰতিষ্ঠা মানে শিৱলিংগৰ তো আপোনালোকে চাই দিব ভিডিঅ'টো গোটেইখিনি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু আহি একদম লাষ্টত আহিছে কাম কৰিব লগাত পাবছে এই এতিয়া মানে কি
একদম পূজা অৰ্চনা চলি আছে। তো মই এতিয়া গৈ আছোঁ, তাৰমানে কি হৈ আছে সকলোখিনি দেখুৱাম। তো ধুনীয়াকৈ আহিলে ধুন্দি দিছে, ধুন্দি নাজা ওপৰত আৰু এইফালে চিৰি দিয়ে অলপমান ওপৰত উঠি লওঁ, কাৰণ কিয় এতিয়া আৰম্ভ হোৱা নাই পূজা, অলপমান পিছত আৰম্ভ হ'ব। কিন্তু মই এতিয়া এবাৰ উঠি লওঁ ওপৰত। ধুনীয়াকৈ ফুলেৰে সজোৱা হৈছে আৰু সেনেকৈ ওপৰত উঠিব লাগিব। আৰু এয়া হৈছে ৰঙা ফিটা হৈছে, এইটো কাটিব লাগে, পিছত কাটিব। তো মই এনেকৈ উঠি আহিলোঁ, ওপৰৰ পৰা দেখুৱাইছোঁ পৰিৱেশটো ধুনীয়াকৈ। চাওক ধুনীয়াকৈ এইফালে তলত পূজাৰ কাৰণে গোটেইখিনি ৰেডি হৈছে ইতিমধ্যে। সিতাত কি আছে? গংগাৰ ত্ৰিবেণীৰ পৰা আনা গংগাৰ জল। আৰু এইটো হৈছে পিছফাল এইটো, আৰু পিছফালে এনেদৰে এইফালে যিখিনি মানে গাখীৰ বা যিখিনি পানী ঢালে সেইখিনি এইফালে ধুনীয়াকৈ এইফালে মানে টেংকি আছে, ভিতৰত টেংকিৰ ছিষ্টেম কৰা আছে ধুনীয়াকৈ। আৰু এইফালে এনেদৰে উঠিব লাগিব পানী ঢালাৰ কাৰণে। আপোনালোকে যদি আহে তেতিয়াহ'লে এইটো ৰাস্তাৰে ধুনীয়াকৈ এইফালেদি আহিব লাগিব। এইটো চিৰি আছে, চিৰিৰে উঠি ধুনীয়াকৈ এইফালে উঠি আপোনালোকে এইফালে ওপৰত যাব লাগিব। তাতে গৈহে আপোনালোকে পানী ঢালিব পাৰিব শিৱলিংগত। তো এনেকুৱা ব্যৱস্থা কৰিছে ধুনীয়াকৈ। মহাদেৱ পাহাৰত আছে এয়া, মই আহিছোঁ ধুনীয়াকৈ আৰু দেখুৱাই আছোঁ গোটেইখিনি। আৰু এইফালে নাম কীৰ্তন চলি আছে, তাৰ মাজতে মই ভিডিঅ'বিলাক বনাই আছোঁ আৰু দেখুৱাই যাম মানে কি অনুষ্ঠান হৈ আছে আৰু কেনেদৰে মানে প্ৰাণ প্ৰতিষ্ঠাৰ গোটেই দৃশ্যখিনি দেখুৱাব কাৰণে চেষ্টা কৰিম। তো আপোনালোকে স্কিপ নকৰিব, ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব। বলবম সমিতি তেখেতসকলৰ সপোন বাস্তৱিত ৰূপায়ণ কৰাৰ বাবে তেখেতসকলে অশেষ কষ্ট কৰি ৰাইজৰ দান বৰঙণিৰে আজি উত্তৰ শৰ্মাৰ মহাদেৱ পূজা পৰিচালনা সমিতিৰ সহযোগত তুলঙীয়া বলবম সমিতিৰ উদ্যোগত আজি সুন্দৰভাৱে দান বৰঙণি তুলি আজি এইখিনি পৰ্যায়লৈকে আহিছোঁ। ইয়াত ৰাইজৰ যথেষ্ট অৰিহণা আছে। আমি ৰাইজৰ পৰা যেতিয়া দান কালেকশ্যন কৰিছোঁ তেতিয়া তেওঁলোকে খুব সহজ সৰলভাৱে আমাক সঁহাৰি জনাইছে। আৰু এতিয়া শিৱলিংগটো উন্মোচন কৰাৰ কাৰণে আগবাঢ়িছে আৰু এনেদৰে কেইপাকমান ঘূৰিব। ইয়াতে শিৱলিংগটোক ধুনীয়াকৈ তেওঁলোকে ৰাইজে এনেদৰে ঘূৰি আছে আৰু এয়া দেখিবলৈ পাইছে। মই দেখুৱাই আছোঁ আজিৰ যি শিৱলিংগ উন্মোচনৰ মানে প্ৰাণ প্ৰতিষ্ঠাৰ যি দৃশ্য এয়া দেখুৱাই আছোঁ। সকলো ভক্তপ্ৰাণ ৰাইজে ওলাই আহিছে আৰু এনেদৰে আৰু এনেদৰে ৰাইজে ভক্তপ্ৰাণ ৰাইজে শিৱলিংগটোৰ চাৰিওফালে ঘূৰি আছে আৰু ইয়াৰ পিছতে প্ৰাণ প্ৰতিষ্ঠা কৰাৰ যিখিনি কাৰ্যসূচী সকলো কৰি থাকিব ধুনীয়াকৈ। আৰু এইফালে ৰঙা ফিটা লগা আছে, কাৰণ এইফালেও অলপমান পিছত এইটো মুকলি কৰা হ'ব। কিন্তু বৰ্তমান কাৰ্যসূচীখিনি চলি আছে, মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব কি ধুনীয়াকৈ ভক্তপ্ৰাণ ৰাইজে ওলাই আহিছে আৰু সদস্যভাৱে কিমান মানুহ হৈছে। আৰু এয়া আছিল বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাত অৱস্থিত মহাদেৱ পাহাৰৰ দৃশ্য। আৰু আজি 19 ফুট উচ্চতাৰ শিৱলিংগ উন্মোচন কৰা হৈছে আৰু উন্মোচন কৰা কাৰ্যসূচীত মই উপস্থিত আছোঁ, দেখুৱাইছোঁ, আপোনালোকে খাই থাকিব ধুনীয়াকৈ। আৰু এয়া ৰাইজে ওলাই আহিছে ধুনীয়াকৈ। আৰু নামনি অসমৰ একমাত্ৰ ডাঙৰ শিৱলিংগটো আজি মুকলি কৰা হ'ল, মানে মুকলি কৰিবলৈ গৈ আছে, মানে কৰি আছে সকলোৱে। আৰু এইফালে ভক্তপ্ৰাণ ৰাইজে আহিছে ধুনীয়াকৈ। আৰু মই মানে ছাইডতে ৰখি আছোঁ, কাৰণ কিয় তেওঁলোকে ঘূৰি আছে, আমি ছাইডৰ পৰা ভিডিঅ' বনাই আছোঁ ধুনীয়াকৈ দেখুৱাই আছোঁ। চাওক ইয়াৰ 19 ফুট আছে উচ্চতা এইটো শিৱলিংগ মহাদেৱ পাহাৰত। আপোনালোকে যদি আহে দেখা পাব। আৰু অহাকালিৰ পৰা মুকলি কৰা হ'ব, মানে ইয়াতে পানী ঢালাৰ হয় না, অহাকালিৰ পৰা সোমবাৰ না বম ভলে চলি আছে, বম ভলে। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। আজি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আৰু অহাকালিৰ পৰা মানে এখন শাওণ মাহৰ প্ৰথম সপ্তাহ চলি আছে আৰু 5 তাৰিখ আজি 5 তাৰিখ। অহাকালি মানে সোমবাৰ, মানে প্ৰথম সোমবাৰ কালি হ'ব অহাকালি। আজি যেতিয়া দিব, দিয়াৰ পিছতে যেতিয়া মুকলি কৰি দিব, মুকলি দিয়াৰ পিছতে শিৱলিংগত আমি যাব পাৰিম আৰু কালি ৰাখি দিম। আৰু আমি মানে এইটো ৰাস্তা আছে, মানে এইটো চিৰিত ধুনীয়াকৈ বনোৱা আছে আৰু এইফালে ফিটাটো কটা হ'ব। তাৰপিছত এনেকৈ ওপৰত গৈ পানী ঢালিব পাৰিব অহাকালিৰ পৰা। তো আপোনালোকে আহিব পাৰিব অহাকালিৰ পৰা, মুকলি কৰি দিয়া হ'ব, মানে ভক্তপ্ৰাণ ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হ'ব, পানী ঢালিব পাৰিব সোমবাৰে সোমবাৰে।
আৰু এতিয়া গাখীৰ ঢালা হ'ব মানে গাখীৰ যি দৈ আছে যিখিনি বস্তু আছে সকলোখিনি ইয়াতে শিৱলিংগৰ ওপৰত ঢালি দিয়া হ'ব তো এয়া ৰেডি কৰি আছে ধুনীয়াকৈ সেইফালে চাওক আৰু এইফালে পিকুৱে ফটো মাৰি আছে একদম পিকু 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 ফটো মাৰি আছে এইফালে শ্ৰীকান্ত ৰায় আদৰণি স্থাপন কৰিছিলে চবেন ৰায়ক সম্বৰ্ধনা জনাব যোগেশ ৰায় ধন্যবাদ এইবাৰ আমি সম্বৰ্ধনা জনাম আন এগৰাকী ব্যক্তি মাননীয় শ্ৰীযুত পৰিমল দাস বাখলগাঁও আৰু এতিয়া শিৱলিংগত গাখীৰ ঢালা হ'ল এতিয়া এইখিনি ওপৰৰখিনি কামখিনি শেষ হৈ গ'ল তো এতিয়া আমি দুইজন নামি গৈ আছোঁ হাতখন ধুব লাগিব ভাল লাগিছে না কালিৰ পৰাতো আহিব পাৰিম ভক্তসকলে আহিব পাৰিব বলবমৰ কালিৰ পৰা চবেই আহিব পাৰিব চলি আছে যা কালিৰ প্ৰথম সোমবাৰ সকলোৱে আহিব পাৰিব আৰু এইফালে বলবম সমিতিৰ তৰফৰ পৰা মোক সম্বৰ্ধনা তেওঁলোকে জনালে তাৰ বাবে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আমি টুলুঙীয়া বলবম সমিতিৰ উদ্যোগত আৰু মানে শালমাৰা মহাদেৱ পাহাৰ পূজা কমিটিৰ সহযোগত ইয়াত এটা পাৰ্থিৱ শিৱলিংগ বনোৱা হ'ল যিটো শিৱলিংগ 19 ফুট ওখ বঙাইগাঁও জিলাৰ ভিতৰত আটাইতকৈ সুউচ্চ শিৱলিংগ এই শিৱলিংগটোৰ আজি শুভ উন্মোচনী কৰা হ'ল আৰু উন্মোচনী কৰা হৈছে যে কালিন্দ দেৱ শৰ্মাৰ দ্বাৰাই শিৱলিংগটো 19 ফুট দীঘল হৈছে আৰু এইটো ৰাইজৰ দান বৰঙণিৰে বনোৱা হৈছে আমাৰ উদ্দেশ্য হৈছে কি সৰু সৰু মানুহেও কিছুমান কাম কৰিব পাৰে নে নোৱাৰে এইটো সৰু সৰু মানুহৰ দ্বাৰাই সৰু সৰু আমাৰ গাঁওবাসী মানুহৰ পৰা কালেকশ্যন কৰি আনি এনেকুৱা শিৱলিংগ বনোৱা হৈছে যিটো শিৱলিংগৰ খৰচ নিয়াৰ বৰ 11 লাখ টকা খৰচ এইখিনিয়ে আৰু বস্তুটো আৰু ইয়াৰ মূল উদ্দেশ্যটো বনোৱাৰ ইমান ডাঙৰকৈ বনোৱাৰ উদ্দেশ্যটো হৈছে কি ইয়াত এটা সহস্ৰলিংগ আছে মহাদেৱ পাহাৰত আৰু গোটেই আছিল এতিয়া সেইটো দেউৰীপাৰাত থাকে এই সহস্ৰলিংগটো যাতে ৰাইজৰ মাজত প্ৰচাৰ হৈ যায় যিটো সহস্ৰলিংগ ভাৰতবৰ্ষৰ ভিতৰত অদ্বিতীয় বস্তু কিন্তু প্ৰচাৰৰ অভাৱত এইটো ম্লান পৰি আছে আৰু সেইটো প্ৰচাৰ কৰাৰ উদ্দেশ্যই হৈছে এটি ডাঙৰকৈ শিৱলিংগ তাতে সহস্ৰলিংগৰ কথাটো আমি উল্লেখ কৰিছোঁ তেতিয়াহে মানুহৰ মনত এটা সহস্ৰলিংগৰ প্ৰতি আগ্ৰহ আহিব সেই আগ্ৰহটোৰ দ্বাৰাই তেওঁলোকে তাত চাব যাব আৰু তেতিয়া এই সহস্ৰলিংগটো লাহে লাহে প্ৰচাৰ হৈ যাব সেইটোৱে উদ্দেশ্য ইয়াৰ আৰু আজিতো মুকলি হ'ল ককা তো কালি প্ৰথম সোমবাৰ শাওণ মাহৰ কালিৰ পৰা ভক্তসকলে পাৰিব ধন্যবাদ আজি আমি হেণ্ডঅভাৰ কৰি দিম আমাৰ এই শিৱলিংগটো পূজা কমিটিক আমি হেণ্ডঅভাৰ কৰিম আজি আচ্ছা ঠিক আছে ধন্যবাদ ককা আৰু এইফালে ভোগ দিলে খিচিৰি ধুনীয়াকৈ এইফালে পিকু মই আছোঁ ধনজিত মই আছোঁ আৰু ফাইনেলি কিতাপ দুখন পালোঁ এখন হৈছে সহস্ৰ শিৱলিংগ মহাদেৱ পাহাৰ উত্তৰ শালমাৰা আৰু মহাদেৱ পাহাৰ আৰু শিৱলিংগৰ আধাৰত এখন কিতাপ তো এই দুখন কিতাপ পালোঁ তো খুব ভাল লাগিল আৰু পঢ়ি চাম তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু শিৱলিংগটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব মোৰ হেৰিটো ভালে লাগিছে তো আপোনালোকে আহিব পাৰিব অহাকালিৰ পৰা আহিব পাৰিব অহাকালি যিহেতু শাওণ মাহৰ প্ৰথমটো সোমবাৰ তো আপোনালোকে আহিব পাৰিব আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো গাড়ীৰ ভিতৰতে সমাপ্ত কৰিছোঁ মানে গৰম লাগিছিলে এতিয়া এচি হাৱা খাই আছোঁ আৰু এতিয়া গৈ আছোঁ আৰু পিকু আছে এইফালে আমি একেলগে গৈছোঁ আজি মানে অৱস্থা টাইট একদম আমাৰ গাড়ীখন অকণমান মানে প্ৰব্লেম দিলে যাৰ ফলত অসুবিধা হৈ গ'ল হয় না পিকু একো নাই বাৰু মাজে মাজে হয় যান্ত্ৰিক বিজুতি মানে যন্ত্ৰৰ বস্তু আৰু হৈ যাব মানুহৰে গেৰেণ্টি নাই কি ক'ম আৰু ইমানতে আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ আৰু ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰি দিব লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব একদম দেই